আগমনীর যে ডিজিটাল মিডিয়া ইতিমধ্যে আমার 16জনীয়া কমিটি আগমনী এখন কাৰ্যালয়ত ইতিমধ্যে সম্পূৰ্ণ হ'ল। মই সতীৰ্থসকল ইয়াত উপস্থিত হৈছে, সকলোকে মোৰ তৰফৰ পৰা ধন্যবাদ মোক আজি সভাপতি বনাৰ কাৰণে। আমাৰ আজি আগমনী গোলগঞ্জ আৰু তামাহাটৰ ডিজিটেল মিডিয়া সতীৰ্থসকল আজি ধুনীয়াকৈ আমাৰ কমিটিখন সুচাৰুৰূপে অনুষ্ঠিত হৈ গ'ল। আমাৰ কমিটিখন হৈ গ'ল। মই গাই দি আছোঁ কমিটিখন। সভাপতি হ'ল বিষ্ণুচন্দ্ৰ ৰায়, মই নিজে। উপসভাপতি হৈছে ৰফিক আলী কন্দৰ, সম্পাদক হৈছে সুভাশিষ ৰায়, সহ সম্পাদক হৈছে জগবন্ধু দাস, ধনবৰালী হৈছে জাহিৰুল হক, সদস্য হৈছে আমাৰ যিকেইজন ইয়াত উপস্থিত হৈছে সকলৰ সদস্য। আশা কৰোঁ ইয়াত সফলতা ৰাইজে আমাক কমিটি আদৰণি ল'ব। মই এইখিনি কৰোঁ। পৰৱৰ্তী কাৰ্যসূচী কি ল'ব? যিখন আজি কমিটি অহা দেওবাৰ দিনা আমি এই কমিটিখন বহিম। আগন্তুক দিনত কি কাৰ্যসূচী লওঁ হাতত। আজি এই আগমনীত আমালোকৰ ডিজিটেল প্ৰেছ ক্লাবৰ ডিজিটেল মিডিয়া যিবিলাক সাংবাদিক আছে সকলোকে একগোট খাই গোলগঞ্জ, আগমনী আৰু তামাৰহাট এই তিনিখন ঠাইত যিমান ৰিপৰ্টাৰ আছে আজি একগোট খাইছিলোঁ। আজি একগোট খাই উদ্দেশ্য হৈছিল আমালোকৰ ইয়াত ডিজিটেল কি আছে সাংবাদিক আছে ইয়াত প্ৰেছ ক্লাব খোলা। ইতিমধ্যে এই মিটিঙত আমি সম্পন্ন কৰিলোঁ। এই মিটিঙৰ সভাপতি আছিল আমালোকৰ সভাপতি বনোৱা হ'ল এই প্ৰেছ ক্লাবৰ বিষ্ণু ৰয়, উপসভাপতি মই নিজে ৰফিক আলী আকন, আৰু ইয়াতে লগে আৰু বহুত পদ আছে। আমাৰ জগবন্ধু আছে, ধনবৰালী আছে, জহিৰুল হক, আৰু ইয়াৰ পিছত উপদেষ্টা ৰখা হৈছে যেতিয়া আমালোকৰ ছিনিয়ৰ সাংবাদিক যিবিলাক আছে ইলিয়াছ দাদা আছে, উপদেষ্টা হিচাপে ৰখা হৈছে মুন কাজী আৰু আজিনুৰ আৰু বাপন, এইবিলাকক ৰখা হৈছে উপদেষ্টা হিচাপে। আমালোকৰ আজি যে এই প্ৰেছ ক্লাবৰ উদ্বোধন হ'ল, এই প্ৰেছ ক্লাবৰ যাতে আমালোকৰ যে ভিটি আছে ভিটি মানে মজবুত কৰিব পাৰোঁ, সেইকাৰণে আজি এই প্ৰেছ ক্লাব খোলা হ'ল। কিন্তু আগত দিনত আমি দেখা পাইছোঁ যে বহুজনৰ যি মিডিয়া প্ৰেছবিলাক বহুতে সাংবাদিক হৈ আছে, বহুত উল্টা পুল্টা সাংবাদিক হৈ আছে। কিন্তু এইবিলাকে যাতে আমালোকৰ যি এজনৰ বিপদত আৰু এজনে যাতে আমালোকে কি থিয় হ'ব পাৰোঁ, এজনৰ বিপদত আৰু এজনে যাতে থিয় হ'ব পাৰে, তাতে আমাৰ গোটটো মজবুত কৰিব লাগে। একে ওপৰত এবাৰ একেলগে ডিছকাছ কৰি আমালোকে যে ভেটি মানে মজবুত কৰিব পাৰোঁ, সেইকাৰণে এই প্ৰেছ ক্লাব খোলা হ'ল। আৰু এই প্ৰেছ ক্লাবৰ তাতে প্ৰতিটো আমালোকৰ যি আছে আদমতা আছে একেলগে আমি থাকিম, একেলগে কাম কৰিম আৰু সকলো বিপদ আমি একেলগে থাকিব পাৰোঁ, সেইকাৰণে প্ৰেছ ক্লাবটো খোলা হ'ল। আৰু এই প্ৰেছ ক্লাবখন আমালোকৰ ৰাইজে যাতে ভালকৈ আদৰি লয়, যাতে আমালোকক সহায় সহযোগিতা আগবঢ়ায়, যাতে আমি ভালকৈ চলিব পাৰোঁ। আমাৰ যাতে ৰাইজেও যিবিলাক বুদ্ধিজীৱী আছে যে আমালোকে কিবা উপদেশ ভাল উপদেশ দিব খোজে, সেইটো দিব খোজে আমালোকে, সেইটো আমি আদৰি আমি ল'ম, গ্ৰহণ কৰিম। আৰু আমাৰ এই প্ৰেছ ক্লাবৰ নাম দিয়া হৈছে আগমনী ডিজিটেল প্ৰেছ ক্লাব।